আজি পবিত্ৰ বৰদিন উপলক্ষে এতিয়া কেৰলৰ ধনীৰে ৰাজ্যৰ আকাশ বতাহ মুখৰিত হৈছে আৰু ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰে আৰম্ভ হৈছে গীৰ্জাসমূহত আৰম্ভ হৈছে যীশুৰ উপাসনা আৰম্ভ হৈছে মহাপ্ৰভু যীশুৰ উপাসনা আৰম্ভ হৈছে প্ৰাৰ্থনা আৰম্ভ হৈছে আৰু বৰদিন উপলক্ষে ইতিমধ্যে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গীৰ্জাসমূহ আৰু এই মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে আমি দৃশ্যাংশৰ মাজলৈ যাব বিচাৰিছোঁ আৰু আজি হৈছে পবিত্ৰ বৰদিন উপলক্ষে ইতিমধ্যে ৰাজ্যৰ আচলতে গীৰ্জাসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে আজি পবিত্ৰ বৰদিনৰ দিনটোতে এতিয়া কেৰলৰ ধনীৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ আৰু খ্ৰীষ্টানধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ হৈছে বৰদিন আৰু বৰদিন উপলক্ষে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে গীৰ্জাসমূহত ভিৰ পৰিলক্ষিত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাই যত্ন কৰিছোঁ আৰু এইদৰে এতিয়া বৰদিন উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ন ৰূপেৰে এইদৰে সজাই পৰাই তোলা হৈছে গীৰ্জাসমূহ সজাই পৰাই তোলা হৈছে আৰু লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইদৰে গুৱাহাটী মহানগৰীতো বৰদিনক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে বৰদিন উপলক্ষে এইদৰে এতিয়া নানা ৰঙীয়া আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন গীৰ্জাসমূহ পাণবজাৰৰ খ্ৰীষ্ট চাৰ্চ আৰু লগতে ডন বস্কো গীৰ্জা পাণবজাৰৰ গুৱাহাটী বেপ্টিষ্ট গীৰ্জা দিছপুৰ বেপ্টিষ্ট গীৰ্জা এই বিভিন্ন কাহিলীপাৰাৰ বেপ্টিষ্ট গীৰ্জা আদিকে ধৰি যিসমূহ আচলতে গুৱাহাটীৰ মহানগৰীত যিসমূহ গীৰ্জাঘৰ আছে সেই গীৰ্জাঘৰসমূহ এতিয়া নানা ৰঙী আলোকসজ্জাৰে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে কেৰলৰ ধনীৰে এতিয়া ৰাজ্যৰ আকাশ বতাহ মুখৰিত হোৱা পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যিসমূহ গীৰ্জাঘৰ আছে সেই গীৰ্জাঘৰসমূহত মহাপ্ৰভু যীশুৰ যিসমূহ গুণ গৰিমা আছে সেই গুণ গৰিমাৰে এতিয়া আকাশ বতাহ গুঞ্জৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীতো এই উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে শ্বপিং মলসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মহানগৰীৰ শ্বপিং মলসমূহো আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিভিন্ন আচলতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ যি পবিত্ৰ উৎসৱ বৰদিন উপলক্ষে এইদৰে এতিয়া গীৰ্জাঘৰসমূহতে নহয় এতিয়া সকলোতে এতিয়া ব্যাপক ভিৰ পৰিলক্ষিত হৈছে আৰু এতিয়া গুৱাহাটীৰ যিসমূহ শ্বপিং মল আছে সেই শ্বপিং মলসমূহতো দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ আচলতে নানা ৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে বিভিন্নজনৰ এতিয়া সমাগম দেখিবলৈ পোৱা গৈছে আৰু আজি পবিত্ৰ বৰদিন আৰু সেই বৰদিন উপলক্ষে ইতিমধ্যে কেৰলৰ ধনীৰে আকাশ বতাহ মুখৰিত হোৱা পৰিলক্ষিত হৈছে আৰু ঠায়ে ঠায়ে এতিয়া পৰিৱেশন কৰিছে কেৰল পৰিৱেশন কৰিছে আৰু সমান্তৰালকৈ আজি ৰাতিপুৱাৰ ভাগৰে পৰা ইতিমধ্যে গীৰ্জাসমূহত প্ৰভু যীশুৰ আচলতে উপাসনা ধৰ্মীয় প্ৰাৰ্থনাসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে আৰু লগতে উল্লেখ কৰিব লাগিব যে বৰদিনৰ সৈতে কেকৰ এক এৰাব নোৱাৰা আচলতে সম্পৰ্ক আছে বৰদিন বুলি ক'লেই বেকাৰীসমূহতো ভিৰ পৰিলক্ষিত হয় বেকাৰীসমূহতো বিভিন্ন ধৰণৰ বিভিন্ন নানা ৰঙী কেকৰ সমাহাৰ দেখিবলৈ পোৱা যায় গতিকে বৰদিন উপলক্ষে কেক প্ৰস্তুতত আচলতে ৰীতি আছিল বিদেশত প্ৰচলিত ৰীতি সেইসমূহ কিন্তু ভাৰততো এতিয়া সেই ৰীতি আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে বৰদিন উপলক্ষে ইতিমধ্যে বেকাৰীবোৰতো আচলতে কেকৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে বিভিন্ন কেকৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে কেক ফুইট কেক আইচিং কেক আৰু খ্ৰীষ্টমাছৰ আৰ্হিত বিভিন্ন ফ্লেভাৰৰ কেকৰ ইতিমধ্যে তৈয়াৰ কৰি উলিওৱা হৈছে আৰু এইদৰে গুৱাহাটীৰ বেকাৰীসমূহতো এইদৰে দেখিবলৈ পোৱা গৈছে কেকৰ চাহিদা এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া আজি বৰদিন সেই পবিত্ৰ বৰদিন উপলক্ষে এইদৰে ৰাজ্যৰ আকাশ বতাহ এতিয়া মুখৰিত হোৱা দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহত ইতিমধ্যে আৰম্ভ হৈছে ৰাতিপুৱাৰ ভাগৰে পৰা আৰম্ভ হৈছে মহাপ্ৰভু যীশুৰ আচলতে প্ৰাৰ্থনা আৰম্ভ হৈছে বন্দনা আৰম্ভ হৈছে কেৰলৰ ধনীৰে এইদৰে ৰাজ্য মুখৰিত হোৱা পৰিলক্ষিত হৈছে जिससे वो अपनी गर्भवती पत्नी मैया के साथ बिता दिया क्योंकि उनके लिए सराय में जगह नहीं थी तुम उन्हें যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত